মঙ্গলদৈত 4 হেকাৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে বহু ব্যক্তিৰ পৰা বেংকৰ ধন হেক কৰি লুটি নিয়াৰ অভিযোগ উঠিছে। হেকাৰ কেইজন ক্ৰমে গুৱাহাটীৰ সাকিব চৌধুৰী, শিৱসাগৰৰ বিক্ৰম নেওগ, চিপাঝাৰৰ প্ৰাণজিৎ চহৰীয়া আৰু মঙ্গলদৈৰ ৰুডু আলী বুলি জানিব পৰা গৈছে। হেকাৰ কেইজনৰ পৰা বহু আপত্তিজনক নথিপত্ৰৰ লগতে মোবাইল ফোনো জব্দ কৰিছে। মোবাইল ফোনৰ পৰা পোহৰলৈ বহু লোকৰ ধন আত্মসাৎ কৰাৰ তথ্য আহিছে। ভাৰতীয় ন্যায় সংহিতাৰ বহু ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি হেকাৰ কেইটাক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে। আমি আপোনালোকক দেখুৱাইছো ইতিমধ্যে মঙ্গলদৈত 4 হেকাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বহুতো সামগ্ৰী উদ্ধাৰ কৰিছে, তথ্য পাতি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বহু ব্যক্তিৰ পৰা তেওঁলোকে ধন আত্মসাৎ কৰি অহাৰ অভিযোগ উঠিছে। বহু ব্যক্তিৰ পৰা বেংকৰ ধন হেক কৰি লুটি নিয়াৰো অভিযোগ উঠিছে। আৰু হেকাৰ কেইজনৰ নাম আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো। গুৱাহাটীৰ সাকিব চৌধুৰী, শিৱসাগৰৰ বিক্ৰম নেওগ, চিপাঝাৰৰ প্ৰাণজিৎ চহৰীয়া আৰু মঙ্গলদৈৰ ৰুডু আলী। বৰ্তমান হেকাৰ কেইজন আৰক্ষীৰ জিম্মাত আছে আৰু হেকাৰ কেইজনক আৰক্ষীয়ে সোধা পোছা চলাই গৈছে। 18 তাৰিখে 18 জানুৱাৰীৰ দিনা আমাৰ জিলাৰ উদ্বোধন আৰক্ষী কৰ্তৃপক্ষৰ হাতত এটা খবৰ আহিছিলে, এটা গোপন সংবাদ যে কেইজনমান ৰাজ্যৰ বিভিন্ন অঞ্চলৰ হেকাৰে মঙ্গলদৈত এখন হোটেলত আশ্ৰয় গ্ৰহণ কৰিছে আৰু তাৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ বেংক একাউণ্টত ফ্ৰড কৰিব আৰু তাৰ পৰা পইচা উইথড্ৰ কৰি তেওঁলোকৰ নিজৰ একাউণ্টত জমা কৰিব আৰু এনেদৰে মানুহক প্ৰবঞ্চনা কৰিব। তো এই সংবাদৰ ভিত্তিত মঙ্গলদৈ আৰক্ষী অভিযান চলালে আৰু অভিযান কালত 4জনকৈ বিভিন্ন স্থানৰ লোকক আটক কৰিবলৈ সক্ষম হ'ল। আটকাধীন লোককেইজন আছিল সাকিব চৌধুৰী, তেওঁৰ ঘৰ লালমাটি গুৱাহাটী, বিক্ৰম নেওগ, তেওঁৰ ঘৰ আছিলে আমগুৰি শিৱসাগৰ, প্ৰাণজিৎ চহৰীয়া আছিলে তেওঁ চিপাঝাৰৰ আৰু ৰুডু আলী তেওঁৰ ঘৰ খাৰুপেটীয়া বাছ ষ্টেণ্ডৰ ওচৰত। তো এই 4জন ব্যক্তিক আটক কৰাৰ পাছত তেওঁলোকৰ হাতত থকা মোবাইল ডিভাইচসমূহ জব্দ কৰা হৈছে আৰু তাৰ পৰা আমি তথ্য পাবলৈ সক্ষম হৈছোঁ যে আটাইকেইজন ব্যক্তিয়ে কিছুমান একাউণ্টৰ পৰা ক্লোন কৰি বা একাউণ্টত ছফ্টৱেৰ ব্যৱহাৰ কৰি তেওঁলোকে সেই একাউণ্টৰ সমুদায় পইচা তেওঁলোকে হেক কৰে, অন্য একাউণ্টলৈ ট্ৰান্সফাৰ কৰি লয় আৰু তেওঁলোকে যিটো একাউণ্টলৈ ট্ৰান্সফাৰ কৰিলে তাৰ পৰা তেওঁলোকে সেই সমুদায় পইচা উঠাই লৈ যায়। যোৱা 18